নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি 2025 চনৰ 3 ফেব্ৰুৱাৰী মানে আজি হৈছে সৰস্বতী পূজা। সৰস্বতী পূজা বুলি আমি নাৰিকলী মন্দিৰলৈ ওলাই গ'লোঁ। দীপ মই দেৱবেটা নাৰিকলী মন্দিৰ পাই তাৰ দোকানৰ পৰাই ধূপ চাকি কিনি লৈ মন্দিৰলৈ বুলি গ'লোঁ। তাত দেৱবেটা আৰু মই চাকি জ্বলাই দিলোঁ। এতিয়া সি মোৰ লগত সহযোগ কৰিছে, ধূপ আনি দিছে, কিবা কিবি কৰি আছে মোৰ লগত, ধুনীয়াকৈ আছে। অকণমান বদমাছ কৰিছে কিন্তু ধুনীয়াকৈ চাই আছে। আৰু ভগৱানৰ দিয়া প্ৰসাদকেইটা সি নিজে আনিছে খাবৰ কাৰণে। পিছে দেৱবেটা যিহেতু সৰুৱে আছে, সিহঁতৰ গাত ভগৱান থকা বুলি কয়। ভগৱানক দিয়া মানে সিহঁতে কয় একে কথা, সেইকাৰণে তাক খাব দিলোঁ। মানে সি লৈ ল'লে। এতিয়া সি ধুনীয়াকৈ চাই আছে, ইফালে গৈছে এবাৰ সিফালে গৈছে। এতিয়া আমি ধূপ জ্বলাব ওলাইছোঁ। মন্দিৰত গ'লে মনটো ভাল লাগে, পবিত্ৰ পবিত্ৰ লাগে। আৰু এতিয়া আমি দেৱবেটা আৰু মই ধূপ জ্বলাইছোঁ। মোৰ লগত ধুনীয়াকৈ ধূপ ঘূৰাইছে। এতিয়া আমি সন্মুখত গৈ সেৱা কৰি দেৱবেটা আৰু মই ধুনীয়াকৈ আহি আছোঁ। সিও ধুনীয়াকৈ আহি আছে, বেছি একো উৎপাতো কৰা নাই তেনেকৈ। এতিয়া আমি সকলোৰে মংগলৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি মন্দিৰৰ পৰা প্ৰসাদ লৈ ওলাই আহিলোঁ। এতিয়া আমি মন্দিৰৰ পৰা ওলাই আহিলোঁ আৰু স্মৃতি হিচাপে কেইখনমান ফটো উঠিলোঁ। এতিয়া দেৱবেটা হৈছে পানী খোৱাত ব্যস্ত, নিজে খায়, গোটেই কাপোৰত পেলাইছে আৰু উৎপাত কৰিছে। এতিয়া চিনাৰীটো বহুত ধুনীয়া লাগিল, সেইকাৰণে ৰাখি থৈ দিলোঁ। এতিয়া সি খোৱাত ব্যস্ত, কেনেকৈ চাইছে চাওকচোন মোক। আমি তাৰ পৰা আহি গ'লোঁ প্ৰিমিয়াম একাডেমীলৈ। তাত ভাত খালোঁ আৰু এতিয়া সি তাতে বদমাচি কৰিব আৰম্ভ কৰিছে। ইফালৰ পৰা সিফালে গৈছে আৰু সিফালৰ পৰা ইফালে গৈছে। কিমান যে উৎপাত। সৰস্বতী পূজা বুলি এই বছৰৰ দিনটো ভালে ভালে গ'ল। অহা বছৰ মানৰ পৰাতো দেৱবেটাক স্কুলত দিব লাগিব, তেতিয়া তাক স্কুলত তাৰ নিজৰ স্কুলতে লৈ যাব লাগিব। কিন্তু আজিৰ দিনটো ভালে কুশলে গ'ল, বহুত ভাল লাগিল দিনটো। আৰু ধুনীয়াকৈ সৰস্বতী মাক সেৱা কৰিলোঁ আৰু দেৱবেটাই ফটোত প'জ দিলে। আজিলৈ ভিডিঅ'টো সামৰিছোঁ।